গিয়াৰ লগা নাছিল সেইটো কাৰণে মানে 15 তাৰিখে ৰাতিয়ে গাড়ীটো তাতে থৈ পেলাই গুচি আহিলে। যোৱাকালি আমাৰ যিটো EMI ছাৰ থাকে ন, EMI ছাৰে ক'লে যে গাড়ীখন কালি মেকানিক গৈছে, তুমি ইয়াৰ চাবিটো মানে ইয়াতে আছিল আমাৰ বাচনাতে, চাবিটো লৈ যোৱা, তুমি লৈ পেলাই চাবিটো তাতে দি দিবা। যদি গাড়ীখন মানে চলাব পৰা অৱস্থা হয় ভাল কৰি দিয়ে, মেকানিক ক'ব নহয়, যদি সেনেকে কয় ভাল হয় তেতিয়াহ'লে তুমি বাচনালৈকে গাড়ীখন লৈ আহিবা। আৰু যদি গাড়ীখন ভাল নহয় তেতিয়াহ'লে মেকানিক লখৰাত ৱৰ্কশ্বপত লৈ যাব। পিছত মই গ'লো GMC লৈকে, GMC লৈ গৈ মই চাবিটো দি দিলো মেকানিক মানে আগতে সেইখিনি ঠিক কৰিয়ে থৈছিল, তথাপি মানে সিহঁতে ব্ৰেকৰ কামো কিবা কৰিছিল নেকি, মই তাৰপিছত ঠিক হোৱা বুলি ক'লে সিহঁতে এবাৰ টেষ্ট কৰি চালে ঠিক হোৱা বুলি ক'লে। মোৰো ঠিকে আছে বাৰু, ঠিক হৈছে সিহঁতে ক'লে আমাক ৱৰ্কশ্বপত লৈ পেলাই তাতে থৈ পেলাই তুমি ড্ৰপ কৰি গুচি যাবা। মোৰো ঠিক আছে, সেনেকৈ হ'লে মই পাহাৰৰ ওপৰত সেইটো ৰাস্তাখিনি জাগাটো কি কয় মই একচুৱেলি গম নাপাওঁ বাৰু। পাহাৰৰ ওপৰত যিটো আহিব পাৰে কাহিলীপাৰা ওলাব পাৰি, সেইটোৰে মই আহিলো। তাৰমানে ব্ৰেকটো মানে ইমান এটা আগৰ দৰে কাম কৰা নাই, নহ'লে মই মেকানিকজনক কৈছিলো, বোলো দাদা ব্ৰেকটো আগৰ দৰে কাম কৰা নাই, অলপমান কিন্তু কমি আছে ব্ৰেকটো, আপোনালোকৰ ব্ৰেকৰ কাম কিবা কৰিছিলে নেকি? তাৰপৰা ক'লে ব্ৰেকৰ কাম মই একো কৰা নাই, বাকী আমি ক্লাছৰ মানে চিলিণ্ডাৰ ফাটি গৈছিল, চিলিণ্ডাৰৰ কাম কৰিছো, বাকী ব্ৰেকটো এনেকুৱাই। তাৰমানে ইয়াতে ডিছপ্লেত এটা সেই চিগনেল আহিব না, চিগনেলটো একো নাই, সেইটো মানে কিবা এটা এৰি যোৱা বুলি ক'লে, ব্ৰেকৰ কৈছে একো নাই, সেইটো ঠিক হৈ যাব। মই লাহে লাহে আহি আছো, স্পীডত অহা নাই বাৰু। তাৰপৰা যিখিনি য'ত এক্সিডেণ্ট হ'ল সেইখিনিত মানে একদম সেইখিনি বহুত ডাউন ন, পাহাৰৰ পৰা নামি আহা বহুত ডাউন হ'লে, তাতে ব্ৰেকটো পুৰা একদম যেতিয়া আগত স্কুটি চিস্কুটি ক্ৰচিং হয়, তাতে আৰু মই লাহে লাহে আহিছো, এনেও লাহে আহিছো মই আগৰ পৰাই। সেইখিনি পুৰা যেতিয়া ব্ৰেকটো মাৰিলো, ব্ৰেকটো কাম কৰা নাই, পুৰা ফেইল হৈ গ'ল সেইবাৰ। মই হেণ্ড ব্ৰেক মাৰিলো, কাম কৰা নাই। এতিয়া আগৰ ফালে স্কুটিখন আছে, স্কুটিখন চিংগল মানুহ আছিলে এজন ফাৰ্ষ্ট, সেইটো মই দেখা পাইছো। চিংগলজনৰ তাত লাগি গ'ল, লাগি যোৱাৰ পিছত মই বোলো কি কৰো এতিয়া, ব্ৰেক মাৰিলো একো কাম কৰা নাই। তাৰ পিছত আগৰজনী ছোৱালীজনীত লাগি পিছত মই আগৰ ফালে গ'লে আৰু বহুত কিবা কানি হৈ যাব। তাৰপিছত মই লেফ্ট চাইডে কাটি ৰেলিঙত লগাই পেলাই গাড়ীখন কিবা কণ্ট্ৰল কৰিলো আৰু। মই এনে হৰণ মাৰি চিঞৰিও আছিলো, বোলো গাড়ী ফেইল হৈছে, চাইড দিয়ক, সিহঁতৰো চাইড দিব, যিহেতু চিংগল হয় সেইটো সিহঁতৰো এতিয়া চাইড দিব, শুনাও নাপাব পাৰে গাড়ীৰ ভিৰ যিহেতু। সেইটো মই ভুল বুলি কোৱা নাই, মই ক'ব লগা হেনে কৈছো, হৰণ মাৰিছো। তাৰপিছত আৰু লাগি যোৱাৰ পিছত মই আগৰ ফালে গ'লে আৰু কাৰোবাৰ লাগিব কিবা হ'ব, তাৰপিছত লেফ্ট চাইডে লাহেকে ৰেলিঙত লগাই পেলাই গাড়ীটো ৰাখি পেলাই, তাৰপিছত মোৰো দুখ পালো, আঘাত হৈছে বাৰু ভৰিত। মই মদ্যপান নহয়, মই গুটখাও নাখাওঁ। আপোনালোকে এতিয়া মই লাগে পৰীক্ষা কৰিম, আপোনালোকে পৰীক্ষাৰ ৰিপৰ্ট দেখা পাব, তাতে গম পাব এইটো যে তীব্ৰ বেগেৰে কেনেকে সেইখিনি মোৰ গাড়ীটো বেয়া হৈছে, মইতো ব্ৰেক কাম কৰা নাই, আৰু তীব্ৰ গতি সেইখিনি তীব্ৰ গতি অহা জাগাই নহয় ন, সেইটো আগত ক্ৰচিংটো আছে, ক্ৰচিংটো কিমান 10-12 ফুট পিছতে সেইটো কাহিলীপাৰা মেইন ৰোডটোৱে পায় ৰাস্তা, তাতে তীব্ৰ গতি হোৱাৰ কথাই নহয়। মানে সেইটো বহুত ডাউন কাৰণে সেইটো অলপ স্পীডটো যিহেতু বেলেগ ধৰণৰ, যিহেতু ডাউন জেগা ন, সেইটো কাৰণে স্পীডটো অলপমান বাঢ়ি গৈছে, উপায় নাই। আৰু আগৰ ফালে গ'লে আৰু বেছিহে বাঢ়ি গ'লে, মানে সেইফালে নামা জেগাখিনি এঢলীয়া ন। স্কুটিখন ল'ৰাজনে চলাইছিল, পিছফালে মই ছোৱালীজনী দেখিছো, তাই হেলমেট নাই, বিনা হেলমেটে আছে, এইটো মই দেখা পাইছো।